নমস্কাৰ পুনৰবাৰ আজি আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ। মই বৰ্তমান ভাল বেয়াৰ মাজতে জীয়াই আছোঁ, যিহেতু যোৱাকালি সৰুকৈ অকণমান দুৰ্ঘটনা এটা হৈছিলে। তথাপিতো আপোনালোকৰ আশীৰ্বাদত চাগে ভগৱানৰ কৃপা দৃষ্টিত মানে বৰ ডাঙৰকৈ নহ'ল আৰু অলপ মানে সৰুকৈ হ'ল। খোজ চোজ কাঢ়িব পাৰিছোঁ যদি অলপ অলপ বিষ আছে। মানে যোৱাকালি মই সৰুটো ল'ৰাক ঘৰলৈ স্কুলৰ পৰা আনোতেনে আমাৰ ৰাস্তাত মানে সোমাই আহোঁতেনেই আগফালৰ স্কুটিৰ চকাটো চিলিপ কাটি পৰি পেলাই অলপ দুখ পাইছোঁ। এয়া হাতত অলপ দুখ পাইছোঁ, দেখিছেনে? এই হাতৰ অলপ কিলাকটিত দুখ পাইছোঁ আৰু বাওঁ ভৰিটো তেনেকৈ সৰু গাঁঠিটোত অলপ ছিগিছে, গাঁঠিটো অলপ বিষাই আছে। বেছি হোৱা হ'লেতো আৰু সৰ্বনাশ হ'লোহেঁতেন, কিন্তু আপোনালোকৰ আশীৰ্বাদত আৰু ভগৱানৰ কৃপা দৃষ্টিত মানে ইমানেই হ'ল। আৰু ৰাস্তাটো মানে কি হ'ল, সোমাই আহোঁতেনে অলপ স্লিপ কাটিলে, মানে অকণমান ওখৰ পৰা চাপৰলৈ চকাটো পৰি গ'ল। কি স্বৰূপত পৰিলে ময়ো আচলতে তলকিব নোৱাৰিলোঁ। গতিকে ল'ৰাটোৰ বাৰু ভগৱানে কৰাত একো নহ'লে, মোৰ বাৰু যি হৈছে কথা নাই, মই সহ্য কৰিব পাৰিম। কিন্তু ল'ৰাটোৰ যদি কিবা এটা হোৱা হ'লে বা ভৰি চৰিত দুখ পোৱা হ'লে মই পগলা হৈ গ'লোহেঁতেন। কিন্তু ইমানতে ভগৱানে মোক সহায় কৰিলে আৰু আপোনালোকৰো আশীৰ্বাদ আছে, সেইকাৰণেই চাগে ইমানতে মোৰ বেছি হ'বলৈ নাপালে আৰু। বাৰু যাই নহওক, যোৱাকালি আমাৰ ভাল খবৰটো আপোনালোকক দিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কাৰণ আজি 3 মাহ 4 মাহ 5 মাহ বহুতে কৈ আছে, বহুত কেইমাহমান মানে আমাৰ যি পাৰিতোষিক, যি মাননি, সেই মাননিৰ কাৰণে আমাৰ বাইদেউসকল বহুত, আমিও নিজেও ভুক্তভোগী। যি অসুবিধাৰ সন্মুখীন হৈ আছিলোঁ, মই হৈছোঁ আজি আমাৰ যিহেতু যোৱাকালি আমাৰ 2 মাহৰ মাননি সোমাইছে। আৰু বাইদেউসকলক জনাই দিওঁ, সকলোৰে সোমাইছে নাই সকলোকে কমেণ্ট কৰি সুধিবও বিচাৰিছোঁ। কাৰণ আমাৰ বিশ্বনাথ জিলাৰ বিহালী প্ৰকল্পৰ 4 মাহৰ পাবলৈ আছিলে, তেওঁলোকে 4 মাহৰে কমপ্লিট পাইছে। আমাৰ 3 মাহৰ পাবলৈ আছিলে, 3 মাহৰ আমাৰ 2 মাহৰ কালি সোমাইছে আৰু এমাহৰ যতদূৰ সম্ভৱ 20 তাৰিখৰ ভিতৰতো সোমাব পাৰে, হয় 20 তাৰিখৰ পিছতো সোমাব পাৰে। এই মাহতে সোমাব আৰু এমাহৰ পাবলৈ আছে। আৰু মই কালি বিশেষকৈ 2টামান কমেণ্ট পাইছোঁ, মানে পকা চুলি খোজিছে, পকা চুলি হৈছে গম পাইছেনে? পকা চুলিবিলাক যে এই ৰং সানিলে পকা চুলি হৈ যায়। এতিয়া এই এডাল দুডাল হৈছে যে খজুৱাই খুব। তাৰপিছত বাকী আমাৰ বান্ধৱীসকলে মানে আৰু এটা কথা দেই, মই আজি নতুন ব্লাউজ এটা পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এনেকুৱা ব্লাউজ পিন্ধি মানে ইমান পিন্ধি পোৱা নাই, এইটো প্ৰথম পিন্ধিছোঁ। এনেকুৱা ফিল লগা ব্লাউজ খুব ওলাইছে, মই ভাবিছোঁ দেখি লোকক ভাল লাগে, কিন্তু নিজক কেনেকুৱা লাগিছে নিজে ধৰিব নোৱাৰি নহয়। ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰিব। মই মানে ইমান বেছি ডিজাইন কাপোৰ বা ডিজাইন বস্তু ইমান পিন্ধা হেৰি নাই, মানে পিন্ধি মানে চখ নাই আৰু। চিম্পুলকৈ থাকি ভাল পাওঁ, বা চিম্পুল লিভিং এণ্ড হাই থিং বোলে সৰ্বসাধাৰণ বাস কৰিবা আৰু ওখ চিন্তা কৰিবা, তেনেকুৱা কথা এটা আছে নহয় জানো? গতিকে তেনেকৈ থাকি ভাল পাওঁ। এইটো আনিছিলে মানে মানুহজনে সেইদিনাখন গহপুৰলৈ যাওঁতেনে, কি লোৱা বুলি ক'লে। মই এনেকুৱা ব্লাউজ খুব ওলাইছে, এনেকুৱা ব্লাউজ 2টাকে লওঁ। এনেকুৱা এটা ল'লোঁ আৰু ক'লা এটা ল'লোঁ, কেনেকুৱা লাগিছে জনাব। কথাৰ মাজতে পটকৈ চকু গ'ল ব্লাউজটোলৈ, সেইকাৰণে কৈ দিলোঁ। তাৰপিছত কিছুমান বাইদেউসকলে জনাইছে যে 8 মাহৰো পোৱা নাই। 8 মাহৰ পোৱা নাই, কেনেকৈ চলিছে মই বিচুতি খাই গৈছোঁ। মানে আমি 3 মাহ নাপাওঁতেনে এনেকুৱা পানীত হাঁহ নচৰা অৱস্থা হৈছে আমাৰ বাইদেউসকলৰ বা সকলোৰে। কিন্তু 8 মাহ নোপোৱাকৈ কেনেকৈ চলিছে, কেনেকৈ মানে দিগদাৰ বহুতেই হৈছে। এতিয়া সেই 8 মাহ যিসকলৰ নাই হোৱা, বা যিসকলৰ 5 মাহ হোৱা নাছিলে, বা যিসকলৰ 4 মাহ হোৱা নাছিলে, আমাৰ বিশ্বনাথৰ বাদে বেলেগ জিলাসকলৰ কথা সুধিছোঁ। বহুতৰে কালি সোমাইছে পইচা, মই গম পাইছোঁ। আৰু নোসোমোৱাকৈ আছে নেকি? আৰু যদি আপোনালোকে এতিয়াও বহুত মাহৰ পাবলৈ বাকী আছে বা হোৱাৰ সম্ভাৱনা হোৱা নাই, তেতিয়াহ'লে আপোনালোকে অফিচত এবাৰ খবৰ কৰক। কাৰণ আমি যোৱাকালি আমাৰ যেনেকৈ মই কৈছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে আমাৰ এই সপ্তাহত সোমাব বুলি কৈছিলোঁ মই, মানে কালি আৰু পৰহিৰ ভিতৰত সপ্তাহটোৱে মই সময় দিছিলোঁ। কিন্তু মই জানো যে সোমবাৰ বা মঙলবাৰে সোমাব। কিন্তু সোমবাৰ বা মঙলবাৰে মই একদম প্ৰপাৰ বাৰকেইটা কৈ দিয়া নাই, কাৰণ সোমাবও পাৰে কিবা মানে অফিচিয়েলি মেচিনাৰী কাম বা কিবা লিংকৰ কাম, গতিকে এদিন দুদিন দেৰি হৈ যাব পাৰে। সেইকাৰণে মই গোটেই সপ্তাহটোৱে সময় দিছিলোঁ, কিন্তু সপ্তাহটো নল'লে। কালি আমাৰ সোমাইছে, সেইকাৰণে আমাৰ মানে CDPO বাইদেউক ধন্যবাদ জনাইছোঁ। তেওঁলোকে বহুত কষ্ট কৰি আমাৰ পইচাটো মানে সন্ধিয়া 6টা বজালৈকে তেওঁলোকে আমাৰ মাননিটো মানে সোমোৱাৰ ক্ষেত্ৰত যিটো ছিষ্টেমৰ কাম কৰিছিলে, তেওঁলোকে বহুত কষ্ট কৰিছে। আৰু সেইকাৰণে আমাৰ যোৱাকালি আমাৰ পইচাটো সোমালে। যি নহওক 3 মাহৰ পাবলৈ আছিলে, 2 মাহৰ পাইছোঁ যদিও আমাৰ অন্ততঃ অকণমান সকাহ আহিছে। বহুতৰে ধাৰ চাৰ লাগিব পাৰে, সেই ধাৰখিনি অন্ততঃ মাৰিব পাৰিব। কিবা কিবি অ'ত পা নেটত দিব লাগিছে, ট'পা নেটত দিবলগীয়া আছে, সেইখিনি অন্ততঃ মেকআপ হ'ব। আৰু এমাহৰ পাবলগীয়া আছে, নিশ্চয় পাম চাগে সোনকালে। আৰু লগতে মই মানে এটা কমেণ্টৰ ওপৰত বাইদেউগৰাকীক মই ক'ব বিচাৰিছোঁ। বাইদেউগৰাকীয়ে সুধিছিলে যে আমাৰ
যিবিলাকত মানে পইচা হৈ আছিলে তেওঁলোকৰ কি এই ছিষ্টেমটো নোহোৱাকৈ পইচাখিনি মাহে মাহে হয় নেকি, চবৰে ছিষ্টেমবিলাক বেলেগ বেলেগ নেকি বা একেই নহয় নেকি, এনেকৈ প্ৰশ্ন কৰিছিলে। আচলতে মই বাইদেউক উত্তৰটো মই এনেকৈ দিব বিচাৰোঁ যে কিছুমান ক্ষেত্ৰত কিছুমান জিলাত ছিষ্টেমবিলাক আগত গম পোৱা যায় আৰু কিছুমান ক্ষেত্ৰত কিছুমান জিলাত ছিষ্টেমবিলাক দুদিন বা এদিন দেৰিকৈও হ'ব পাৰে। তেওঁলোকৰ হয়তো আগতীয়াকৈ ছিষ্টেম নোহোৱাকৈ মাননি হৈ আছে, সেইটো খুব ভালেই কথা, কিন্তু সকলোতে এই ছিষ্টেমটোৱে হ'ব। এতিয়া আমাৰ যিটো মাননি হৈছে, এই যিটো পইচা সোমাইছে, এই পইচাটো আমাৰ ডাইৰেক্ট ৰিজাৰ্ভ বেংকৰ পৰা আহিছে, মানে মেছেজটোত আহিছে RBI বুলি। RBI মানে আপোনালোকে সকলোৱে জানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া আমাৰ চেণ্ট্ৰেলৰ পৰা ডাইৰেক্ট দেলহিৰ পৰা আমাৰ RBI পৰা RBIৰ জৰিয়তে আমাৰ এই পইচাটো সোমাইছে, মানে কিয় মেছেজটোত RBI বুলি আহিছে। RBI মানে হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। গতিকে আমাৰ এতিয়াৰ পৰা এই আমাৰ পইচা যতদূৰ সম্ভৱ অসম চৰকাৰৰ যিটো মাননি, এই মাননিটো সম্ভৱ মানে একেকোবে চাগে বছৰটোৰ কাৰণে চেণ্ট্ৰেল চৰকাৰলৈ প্ৰেৰণ কৰিব, নহ'লে আমাৰ মাহে মাহে কিবা পইচা মানে হেৰিখিনি ডাটাখিনি দি থাকিব আৰু তেনেকৈ সোমাব, আৰু চেণ্ট্ৰেল চৰকাৰৰ যিটো পইচা সেই পইচাটোৰ সৈতে একেলগে আমাৰ এতিয়া RBIৰ জৰিয়তে আমাৰ একাউণ্টত ডিপ'জিট হ'ব। গতিকে এতিয়া মই আপোনালোকক যিখিনি জানিছোঁ সেইখিনিয়ে জনাবলৈ চেষ্টা কৰিছোঁ, বা এইখিনি মতে হৈছেও। আৰু য'ত নেকি এই ছিষ্টেমটো এতিয়ালৈকে ফ'ল' হোৱা নাই বা ছিষ্টেমৰ মতে হোৱা নাই, তাতো ছিষ্টেমৰ মতেই হ'ব, কাৰণ গোটেই অল অসম অল ইণ্ডিয়াত একেই হ'ব। কিবা এটা কাৰণত তেওঁলোকৰ আগতীয়াকৈ পইচা সোমাইছে, কিন্তু ছিষ্টেমটো চাগে পোৱা দেৰি হৈছে, আগতীয়াকৈ বাজেট বনাই দিছে, তেনেকুৱা ছিষ্টেম হ'ব পাৰে। আৰু কি হয়, আমাৰ ইয়াত যেতিয়া ট্ৰেজাৰী অফিচাৰ মানে ছিষ্টেমৰ মতে হোৱালৈকে তাৰ আগত বাজেট বনাব নোৱাৰিলে, মানে আমাৰ ট্ৰেজাৰী অফিচাৰজন নতুন আহিলে, নতুন অহাৰ কাৰণে আমাৰ ছিষ্টেমটো যেতিয়ালৈকে আহিছে ছিষ্টেমটো মানে বাজেট চাজেট বনোৱালৈকে ছিষ্টেমেই আহি পাই গ'ল। ইতিমধ্যে তাত চাগে ছিষ্টেম নহা আগতে বাজেট বনালে, তেনেকুৱাও হ'ব পাৰে। কিন্তু এতিয়া সকলোতে একেই হ'ব, একে ছিষ্টেমতে পইচা সোমাব, ৰিজাৰ্ভ বেংকৰ জৰিয়তে আমাৰ একাউণ্টত পইচা সোমাব। ঠিকে আছে, খুব ভাল কথা। আগতে যদি দেৰি হয় এতিয়া চাগে তাৰিখ মতেও সোমাব পাৰে, ৰিজাৰ্ভ বেংকে তাৰিখটো খেলি মেলি নকৰে, তাৰিখ পইচা সোমায়। গতিকে যদি তাতে কিবা বাঢ়ি মেলি আহে তেতিয়াতো আৰু খুব ভাল কথা হ'ব। ৰিজাৰ্ভ বেংকে ইমান কম পইচা দিয়াতকৈ আমাৰ চাগে আৰু কম মানে অকণমান যোগ বিয়োগ কৰি কেইটামান বঢ়াই দিয়াটো মানে ষ্টেটৰ কিবা ভাল খবৰৰ জৰিয়তে যাতে আমাৰ বাঢ়ি আহে, সেইটোও আমি কামনা কৰিছোঁ। আগন্তুক ভিডিঅ'বিলাকত আপোনালোকে যিমান দূৰ মই জানো সিমান দূৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিমানখিনি মই অফিচিয়েলি জানো, মানে 100% জনাখিনিহে আপোনালোকক ক'বলৈ চেষ্টা কৰিম, কাৰণ নজনা কথা ময়ো আপোনালোকক নকওঁ। আৰু ভুৱা বাতৰি বা এনেকুৱা কিবা মিছামিছি কথা কৈ পেলাই ভিডিঅ' বনালে ময়ো ভাল নাপাওঁ। এইবিলাক আনকো মই সেইবিলাকৰ ক্ষেত্ৰত সমালোচনা কৰোঁ, আৰু নিজেও তেনেকুৱা ক্ষেত্ৰত মই আগবাঢ়ি গৈ মিছা কথাত ভিডিঅ' নবনাওঁ। যিটো পাৰোঁ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে খালি যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আপোনালোককো মই জনাই যাবলৈ চেষ্টা কৰিম। যিসকলে এতিয়াও আমাৰ মাননি সোমোৱা নাই এটা কমেণ্ট কৰিব, কাৰণ আজি আমাৰ কালি 11 তাৰিখে পইচা সোমাইছে, আজি 12 তাৰিখ, আৰু এতিয়াও আমাৰ এমাহৰ পাবলৈ বাকী আছে। এইটো সোমাব এই মাহতে, হয় 20 তাৰিখৰ আগত নহয় পাছত। গতিকে এতিয়াও যদি বাইদেউসকলৰ পইচা সোমোৱা নাই, আপোনালোকে যোগাযোগ কৰিব অফিচৰ লগত, কি কাৰণে সোমোৱা নাই, বা ছিষ্টেমটো যদি হোৱা নাই তেতিয়াও সোমোৱাত দেৰি হ'ব পাৰে। গতিকে সকলোৱে পাওক, সকলোৱে আমাৰ যি মানে কষ্ট, এই কষ্টখিনি আঁতৰ হওক তাৰে কামনা কৰিছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।